নমস্কাৰ দিদি অসমৰ সংবাদ লোহিতলৈ স্বাগতম ষ্টুডিঅ'ত মই ৰাখি চক্ৰৱৰ্তী বিতং বাতৰিৰ পূৰ্বে চাই লওঁ আহক আজিৰ বাতৰিৰ শিৰোনাম অন্তিম শয়নত জেনেৰেল বিপিন ৰাৱত দিল্লীৰ কেণ্টনমেণ্ট ব্ৰাৰ স্কোৱাৰত সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন মানৱীয় ভাৱধাৰাৰ প্ৰসাৰত গণতন্ত্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য দেশত অমিক্ৰণ সংক্ৰমণৰ 23টা ঘটনা ধৰা পৰা বুলি লোকসভাত স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডাভিয়াৰ প্ৰকাশ আজি শহীদ দিৱস পালন অসম আন্দোলনৰ তথ্য সম্বলিত তথ্যকোষৰ দ্বিতীয় আৰু তৃতীয় খণ্ডৰ উন্মোচন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ দ্বাৰা আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও প্ৰকল্প উদ্বোধন দিল্লীৰ কেণ্টনমেণ্ট ব্ৰাৰ স্কোৱাৰ শ্মশানত আজি সন্ধিয়া সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে জেনেৰেল বিপিন ৰাৱতৰ শেষকৃত্য সম্পন্ন কৰা হয় তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত তেওঁৰ লগতে প্ৰাণ হেৰুওৱা পত্নী মধুলিকা ৰাৱতৰো অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় জেনেৰেলগৰাকীৰ দুই কন্যাই তেওঁলোকৰ মুখাগ্নি কৰে ইয়াৰ আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডাভিয়া তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে জেনেৰেল ৰাৱতৰ চৰকাৰী বাসভৱনত শেষ শ্ৰদ্ধা নিবেদন কৰে মুখ্য ন্যায়াধীশ এম ভি ৰামান্না ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল বিজেপিৰ সভাপতি জে পি নাড্ডা কংগ্ৰেছ নেতা ৰাহুল গান্ধী ভালেকেইগৰাকীও সাংসদ আৰু মুখ্যমন্ত্ৰী সেনাধ্যক্ষ জেনেৰেল মনোজ নাৰাৱণে বায়ু সেনা বাহিনীৰ মুৰব্বী এয়াৰ চিফ মাৰ্শ্বেল বিবেক চৌধুৰী আৰু নৌবাহিনীৰ মুৰব্বী এডমিৰেল আৰ হৰিকুমাৰ প্ৰমুখ্যে ভালেসংখ্যক উচ্চপদস্থ বিষয়াই জেনেৰেল ৰাৱতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গণতান্ত্ৰিক ব্যৱস্থা আৰু প্ৰক্ৰিয়াসমূহৰ অবিৰত উন্নীতকৰণ আৰু অন্তৰ্ভুক্তি স্বচ্ছতা আৰু মানৱীয় মৰ্যাদা সম্প্ৰসাৰণৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে তেওঁ কয় যে গণতন্ত্ৰই নাগৰিকসকলৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰে আৰু গণতান্ত্ৰিক মানৱতাৰ ভাৱধাৰাৰ প্ৰসাৰ কৰিব পাৰে এই মহৎ প্ৰচেষ্টাত সমগোত্ৰীয় গণতন্ত্ৰসমূহৰ লগত একেলগে থিয় হ'বলৈ ভাৰত প্ৰস্তুত আছে বুলিও তেওঁ মন্তব্য কৰে উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে আজি সন্ধিয়া ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আয়োজন কৰা গণতন্ত্ৰৰ শীৰ্ষ সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে কেইবা শতিকা ধৰি ভাৰতত চলি থকা ঔপনিৱেশিক শাসনে ভাৰতীয় জনগণৰ গণতান্ত্ৰিক মূল্যবোধ দমন কৰিব পৰা নাছিল Namaskar. I am proud to represent the world's largest democracy at this summit. The democratic spirit is integral to our civilizational ethos. Elected Republican city-states such as Lichvi and Shakya flourished in India as far as 2,500 years back. The same democratic spirit is seen in the 10th century Uttar Merud inscription that codified the principles of democratic participation. This very democratic spirit and ethos had made ancient India one of the most prosperous. Centuries of colonial rule could not suppress the democratic spirit of the Indian people. It again found full expression
with India's independence and led to an unparalleled story in democratic nation building over the last 75 years. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে আজি নতুন দিল্লীত মানৱ অধিকাৰ দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কয় যে দেশৰ জনসাধাৰণলৈ কোভিড প্ৰতিষেধকৰ যোগান ধৰি ভাৰতে বহুতো জীৱন ৰক্ষা কৰিলে। তেওঁ কোভিড মহামাৰীৰ সময়ত বীৰৰ দৰে সেৱা আগবঢ়োৱা চিকিৎসক, বিজ্ঞানী আৰু কৰোনা যোদ্ধাসকলক অভিনন্দন জনায়। তেওঁ কয় যে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে কোভিড মহামাৰীৰ সময়ত বিভিন্ন পৰামৰ্শ আগবঢ়াই আহিছে। The humanity is grappling with the worst pandemic in the history. While the pandemic is not yet over and the virus seems to be one step ahead of humankind, the world has so far responded to it by placing our trust in science and in global partnership. Though the pandemic affects the humanity universally, it is also seen that it has disproportionately devastating impact on the vulnerable sections of society. In this context, India, despite the obvious challenges, has been able to save millions of lives by adopting a policy of free and universal availability of vaccine. With the biggest vaccination exercise in history, the government has also been able to provide protection against the virus to nearly 1 billion people. I congratulate doctors, scientists, and all other corona warriors for their heroic efforts to uphold people's rights to life and right to health. In this battle with the invisible enemy, there have been multiple setbacks. আজি মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা গ্ৰহণ কৰাৰ ৭৩ সংখ্যক বাৰ্ষিকী। আজি ৰাজ্যসভাৰ কাৰ্যক্ৰম আৰম্ভ হোৱাৰ লগে লগে উপ সভাপতি হৰিবংশে কয় যে এই ঘোষণাই দেশৰ দীৰ্ঘদিনীয়া বৈষম্যমূলক সমস্যাসমূহৰ সমাধানত সহায় কৰিছে। তেওঁ সকলোকে মৌলিক মানৱ অধিকাৰৰ সপক্ষে থিয় হ'বলৈ আহ্বান জনাই কয় যে এই ঘোষণাৰ প্ৰতি অবিচলিত দায়বদ্ধতা প্ৰকাশ কৰাটো সকলোৰে দায়িত্ব। Honorable members, today the 10th December 2021 marks the 73rd anniversary of the adoption of Universal Declaration of Human Rights. The landmark day is celebrated the world over as a Human Rights Day. The historic document adopted on this day in 1948 sets out for the first time the inalienable rights that everyone is entitled to as a human being, regardless of race, color, religion, sex, language, political or other option, national or social origin, property, birth or other status. This year, the day focuses on the theme equality, reducing inequalities, advancing human rights, which aims to highlight principles of equality and non-discrimination as the core of human rights. The theme emphasizes on addressing and finding solutions for deep-rooted forms of discrimination that have affected the most vulnerable peoples in societies, including women, indigenous people, migrants, and people with disabilities, among others. It also intends to usher in a human rights-based approach to development to reduce inequalities and discrimination, giving way to equality, inclusion, and sustainability. স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই আজি লোকসভাত কয় যে বিশেষজ্ঞ গোটে প্ৰতিপুৱাই অমিক্ৰণৰ বিস্তৃতি আৰু দেশত প্ৰয়োজনীয় সম্পদৰ পৰিস্থিতি সম্পৰ্কে আলোচনা কৰি আহিছে। তেওঁ কয় যে দেশত বৰ্তমান 23টা অমিক্ৰণৰ সংক্ৰমণ ধৰা পৰিছে। চৰকাৰে যিমান শীঘ্ৰেই সম্ভৱ 100% প্ৰতিষেধক প্ৰদানৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সম্ভাৱ্য সকলো প্ৰচেষ্টা চলাই আছে। লোকসভাত প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে আন দেশৰ তুলনাত ভাৰতে প্ৰতিষেধকৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। এতিয়ালৈকে ভাৰতে 86% প্ৰতিষেধকৰ প্ৰথম পালি সম্পূৰ্ণ কৰিব পাৰিছে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে দেশৰ 21খন উচ্চ ন্যায়ালয়ত ভিডিঅ' কনফাৰেন্স নীতি বলবৎ কৰা হৈছে। আটাইকেইখন ন্যায়ালয়ত যাতে একে ৰূপত ভিডিঅ' কনফাৰেন্সৰ ব্যৱস্থা কৰিব পাৰি তাৰ পৰীক্ষা অব্যাহত আছে বুলি লোকসভাৰ এটি প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। এই ব্যৱস্থাৰে দীৰ্ঘদিন ধৰি চলি থকা মোকদ্দমাসমূহৰ নিষ্পত্তি কৰাটো সহজ হ'ব বুলিও তেওঁ উল্লেখ কৰে।
বৰ্তমানলৈ দেশত কম্পিউটাৰকৃত ন্যায়ালয়ৰ সংখ্যা 18,735খন বুলি লোকসভাত উল্লেখ কৰে মন্ত্ৰী কিৰেণ पूरी तरह ৰিজিজুৱে। से सुनवाई वीडियो कॉन्फ्रेंसिंग ऑनलाइन जो भी टेक्नोलॉजी का माध्यम से उन्होंने प्रयास किया है वो सराहनीय है। मैं उसको बहुत अप्रिशिएट करता हूं। हमारे डिपार्टमेंट ऑफ जस्टिस की ओर से भी बहुत प्रयास किया गया है कि हम किसी तरह से हम जो सुप्रीम कोर्ट में ई कमेटी बने हुए हैं, सुप्रीम कोर्ट के सीनियर जज के नेतृत्व में ई कमेटी बने हैं, उसके साथ हमारा डिपार्टमेंट ऑफ जस्टिस बहुत क्लोजली मिलकर काम कर रहे हैं। और जो वर्चुअल हियरिंग या जो वीडियो कॉन्फ्रेंसिंग का जो जिक्र किया है और उन्होंने फिगर भी बताया, इसके अलावा हम 21 हाई कोर्ट्स में वीडियो कॉन्फ्रेंसिंग का रूल्स को इम्प्लीमेंट कर चुके हैं सर। और अतिरिक्त 28 हाई कोर्ट्स और 22 डिस्ट्रिक्ट कोर्ट्स में वीडियो कॉन्फ्रेंसिंग को अडॉप्ट किया गया है। आत्मनिर्भर ऐप चैलेंज के रूप में हमारे भारत के अपने ही लोकल लेवल से इसका जो डेवलप किया गया है उसका और भारत वीसी और ये सारे चीज को शॉर्ट लिस्ट करके रखा है और उसको ट्रायल कर रहे हैं ताकि हम एक यूनिफॉर्म वीडियो कॉन्फ्रेंसिंग देश भर के कोर्ट में लागू कर सके। ताकि 6 বছৰ ধৰি চলা অসম আন্দোলনত যিসকলে আত্মবলিদানেৰে অসমৰ অস্তিত্বৰ সংগ্ৰামখনক স্বকীয়তাৰ ৰূপ প্ৰদান কৰিছিল, সেই জাতীয় বীৰ শ্বহীদসকলক সুঁৱৰি আজি ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হয়। গুৱাহাটীত শ্বহীদ দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত আন্দোলনত ক্ষতিগ্ৰস্ত লোকৰ বাবে এক সাহায্য নিধি মুকলি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10 ডিচেম্বৰ 1979 চনৰ এই দিনটোতে জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে আত্মবলিদান দিছিল শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে। 6 বছৰে অসম আন্দোলনত আত্মবলিদানেৰে অস্তিত্বৰ সংগ্ৰামক স্বকীয়তা প্ৰদান কৰা বীৰ শ্বহীদসকলক শ্ৰদ্ধা জনাই বিভিন্ন কাৰ্যসূচীৰে ৰাজ্যত পালন কৰা হয় শ্বহীদ দিৱস। গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক উদ্যানত অসম চুক্তি ৰূপায়ণ বিভাগে আয়োজন কৰা শ্বহীদ দিৱসত অংশ লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম আন্দোলনৰ তথ্যকোষ শীৰ্ষক গ্ৰন্থখনৰ 2য় আৰু 3য় খণ্ড দুটি উন্মোচন কৰে। এই অনুষ্ঠানতে অসম আন্দোলনত ক্ষতিগ্ৰস্ত লোকৰ বাবে 5 কোটি টকা কৰ্পাছ পুঁজিৰে গঠন কৰা এক সাহায্য নিধিও মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিজ ভাষণ প্ৰসংগত জনসাধাৰণক অৰ্থনৈতিক সংগ্ৰামত অৱতীৰ্ণ হ'বলৈ আহ্বান জনায় ডক্টৰ শৰ্মাই। অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, উৰ্খাও গৌৰা ব্ৰহ্ম, বিমল বৰা আদি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মই আজিৰ এই পবিত্ৰ আৰু পুণ্য দিনটোত অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু অসমবাসী ৰাইজৰ হৈ তেওঁলোকৰ বীৰত্ব আৰু শৌৰ্য পুনৰ এবাৰ প্ৰণাম জনাইছোঁ। আনহাতে ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ অসম ৰাজ্যিক সমিতিয়ে মৰিগাঁৱত আয়োজন কৰা কেন্দ্ৰীয় শ্বহীদ দিৱসত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 123 গৰাকী অসম আন্দোলনৰ নিৰ্যাতিত লোকক সম্বৰ্ধনা জনায়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে মৰিগাঁও মহাবিদ্যালয়ৰ বিজ্ঞান ভৱন প্ৰাক্তন অধ্যক্ষ নৰেন্দ্ৰ নাথ কেওটৰ নামত উচৰ্গা কৰে আৰু মহাবিদ্যালয়খনলৈ 1 কোটি টকাৰ অনুদান আগবঢ়ায়। মৰিগাঁৱত গোটেই বেংকটো ব্ৰহ্মপুত্ৰৰ ওপৰত ডাইক বনোৱাৰ বাবে আমি চৰকাৰে এটা বৃহৎ আঁচনি লৈছোঁ। অকল সেইটোৱে নহয়, যাতে গুৱাহাটীৰ পৰা মৰিগাঁৱৰ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি আমি নগাঁৱৰ শিলঘাট পৰ্যন্ত যাব পাৰোঁ, সেই মথাউৰিৰ সহায় লৈ অতিৰিক্ত হাইৱে এটা বনোৱাৰো। ঠিক হাইৱে বুলি শব্দটো ভুল হ'ব, মাথাউৰিৰ ওপৰেদি যোৱা পথ এটা নিৰ্মাণৰ বাবেও ৰাজ্য চৰকাৰে এখন সুবিশাল আঁচনি লৈছে। নলবাৰী জিলাৰ বালিকৰীয়া বাসুদেৱ বিদ্যাপীঠ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে সৌদ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় শ্বহীদ দিৱস পালন কৰে। এই শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি নলবাৰী জিলাৰ শ্বহীদ পৰিয়ালক সম্বৰ্ধনাও জনোৱা হয়। মুকলি সভাত আছুৰ মুখ্য উপদেষ্টা
ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিও উপস্থিত থাকে। ৰাজপথৰ আন্দোলন আমাৰ চলি থাকে। চৰকাৰে আলোচনা মাতিলে আলোচনাৰ টেবুলত বহোঁ আৰু আলোচনাৰ টেবুলত যুক্তিৰে সমস্যা সমাধানৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ আৰু তাৰ এই প্ৰচেষ্টা অব্যাহত আছে আৰু এই প্ৰচেষ্টা অব্যাহত ৰাখিব কাৰণ অসমৰ জনসাধাৰণে আমি সকলোকে লাগে ফলাফল আৰু এই ফলাফল কি চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ এখন সময় নিৰ্দিষ্ট কৰ্মসূচী লাগে। শ্বহীদ দিৱসৰ দিনটোত খৰ্গেশ্বৰ তালুকদাৰক সোঁৱৰণ গোলাঘাটৰ এগৰাকী চিত্ৰশিল্পীৰ। জিলাখনৰ মাজমজিয়া বাটা পইণ্টত শ্বহীদগৰাকীৰ চিত্ৰ অংকন কৰাত ব্যস্ত হৈ পৰিছে চিত্ৰশিল্পী ৰাণা কলিতা। 3 ফুট দীঘল আৰু 2 ফুট বহলকৈ শ্বহীদগৰাকীৰ চিত্ৰ অংকন কৰি সোঁৱৰণ কৰে চিত্ৰশিল্পীগৰাকীয়ে। আজিৰ এই দিনটোত মহান শ্বহীদ খগেশ্বৰ তালুকদাৰৰ লগতে 855 গৰাকী শ্বহীদক আমি যি ধৰণে হেৰুৱাব লগা হ'ল সেইসকলৰ মহান আদৰ্শ লক্ষ্যক আগত লৈ সংগ্ৰামী জনসাধাৰণক আমি আহ্বান জনাইছোঁ। ইফালে ধেমাজি জিলা ছাত্ৰ সন্থাই ধেমাজি শ্বহীদ উদ্যানত অনুষ্ঠিত কৰিছে শ্বহীদ দিৱস। শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি নাম প্ৰসংগ আৰু সংগীতানুষ্ঠানৰো আয়োজন কৰা হয়। এইদৰে ৰাজ্যজুৰি পালন কৰা হয় শ্বহীদ দিৱস। বাতৰি বিভাগ, DD অসম। কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও প্ৰকল্প উদ্বোধন কৰে। গুৱাহাটী পৌৰ নিগমৰ বাবে 10টা ছুপাৰ চাকাৰ মেচিন, পৌৰ নিকায় নিগমসমূহৰ বাবে চেচপুল বিতৰণৰ লগতে কেইবাটাও অনলাইন সেৱাৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই অনলাইন সেৱাৰ দ্বাৰা ট্ৰেড লাইচেন্স, সম্পত্তি কৰ নিৰ্ধাৰণ আৰু পৰিশোধ, গৃহ নিৰ্মাণৰ অনুমতিৰ প্ৰমাণপত্ৰ, প্ৰকল্প ব্যৱস্থাপনা আৰু নিৰীক্ষণ প্ৰণালী সুবিধা সকলো সময়তে উপলব্ধ হ'ব। অনুষ্ঠানতে চলিত বৰ্ষৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা লাভ কৰা নগৰসমূহলৈ 5 লাখ টকাৰ চেক আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। কম্পিউটাৰৰ জৰিয়তে তেওঁলোকৰ বিদ্যুৎ পৰিশোধ কৰা কাগজখন আৰু আন 2-4টা ডকুমেণ্টছ কম্পিউটাৰত স্কেন কৰি উঠাই দিয়াৰ লগে লগে তেওঁলোকে নিজৰ ট্ৰেড লাইচেন্স পাব পাৰিব। গুৱাহাটীতে হওক, ডিব্ৰুগড়তে হওক, তেওঁলোকে ডিজিটেল পে'মেণ্ট দি তেওঁলোকে 2-3খন কাগজ স্কেন কৰি জমা দি ট্ৰেড লাইচেন্সখন তেওঁলোকে নিজৰ ঘৰতে ৰাতি 2-3টা বজাতো ল'ব পাৰে। এইটো এটা আমাৰ চৰকাৰখনৰ কাৰণে এটা বহুত ডাঙৰ সফলতা। দ্বিতীয়তে আজিৰ পৰা প্ৰপাৰ্টি টেক্স মিউনিচিপালিটি বা টাউন কমিটিৰ অফিচত গৈ দিব নালাগে, কম্পিউটাৰৰ জৰিয়তে আমি দিব পাৰিম। তৃতীয়তে বিল্ডিং পাৰ্মিশ্যন আজিৰ পৰা অনলাইন হ'ল। অনলাইনত আমি বিল্ডিং পাৰ্মিশ্যন বিচাৰিম, কিন্তু অৱশ্যে সেইটো এতিয়াও অট'মেটিক নহ'ব, সেইটো এতিয়াও মেনুৱেলি তেওঁলোকে চিন্তা কৰি লাইচেন্সখন দিব, কিন্তু এপ্লিকেশ্যনটো অনলাইন। পৰৱৰ্তী সময়ত আমি বিল্ডিং পাৰ্মিশ্যনটো ছিষ্টেম বেছ, প্ৰচেছ বেছ কৰিবৰ কাৰণে যত্ন কৰিম, কিন্তু আজিৰ পৰা ট্ৰেড লাইচেন্সটো ছিষ্টেম বেছ, প্ৰচেছ বেছ। আমি এতিয়া কাৰো অফিচৰ মানুহৰ লগত সাক্ষাৎ কৰিব নালাগে, ৰাতি 2টা বজাতো ডেকা ল'ৰাজনে ব্যৱসায় কৰিব খুজিলে ট্ৰেড লাইচেন্সখন কম্পিউটাৰৰ পৰা ল'ব পাৰিব, ৰাতি 2টা বজাতো প্ৰপাৰ্টি টেক্স দিব পাৰিব। দ্বিতীয়তে গুৱাহাটী কৃত্ৰিম বানপানীৰ সৈতে যুঁজিবলৈ স্মাৰ্ট চিটি আৰু আগৰ GDD ডিপাৰ্টমেণ্ট, এতিয়াৰ আৰ্বান ডিপাৰ্টমেণ্টে ছুপাৰ চাকাৰ মেচিন মহানগৰীত দিলে, তাক আজি আমি উদ্বোধন কৰিম। গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ত আজি ৰাজ্যিক পৰ্যায়ৰ বেংকাৰ কমিটিয়ে এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বৈঠকত বিভিন্ন বেংকৰ বিষয়াৰে PM স্বনিধি আঁচনিখনৰ ৰূপায়ণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে। 2020 চনৰ 1 জুনত কোভিড পৰিস্থিতিত লোকচানৰ সন্মুখীন হোৱা পদপথৰ ব্যৱসায়ীৰ বাবে এই আঁচনি গ্ৰহণ কৰা হৈছিল। যিসকল ব্যৱসায়ীয়ে এই আঁচনিৰ দ্বাৰা বেংকৰ ঋণ লাভ কৰিবলৈ সক্ষম হোৱা নাই, 31 ডিচেম্বৰৰ পূৰ্বে ঋণসমূহ মুকলি কৰি দিবলৈ বেংক বিষয়াসকলক ডক্টৰ শৰ্মাই আহ্বান জনায়। 40,000 এপ্লিকেশ্যন আমি পাইছিলোঁ আৰু 40,000 এপ্লিকেশ্যনৰ বিপৰীতে বেংকে 17,000 ঋণ দিছে, 20,000 চেংচন কৰিছে। চেংচন কৰাৰ পিছতো 3,000 দিয়া নাই।
আৰু বাকী 20,000ক এতিয়ালৈকে দিয়া নাই আমি আজি বেংকাৰসকলক মাতি আনি ডিচেম্বৰ মাহৰ ভিতৰত প্ৰতিজন পথ ব্যৱসায়ী যি 40,000 আবেদন দিছে 100% লোন যাতে ডিছবাৰ্চ কৰে তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ 800জনে 10,000 টকা লৈ ঘূৰাই দিলে আৰু 20,000 টকা পোৱাৰ অপেক্ষাত আছে বেংকে যাতে 20,000 টকাটো দিয়ে তাৰ বাবে আমি বেংকক আজি জনাম বেংকে মোক প্ৰতিশ্ৰুতি দিছে যে ডিচেম্বৰ অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত আজি গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত শিশু সৰবৰাহ আৰু নিৰ্যাতন শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয় আলোচনা চক্ৰত বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে অসম তথা উত্তৰ পূৰ্বাঞ্চলক শিশুৰ অধিকাৰ সুৰক্ষা কৰাটো এক প্ৰত্যাহ্বান স্বৰূপ হৈ উঠিছে শিশুৰ অধিকাৰৰ বাবে বহুতো আইন প্ৰণয়ন কৰা হৈছে যদিও এই আইনসমূহ তৃণমূল পৰ্যায়ত কাৰ্যকৰী হ'লেহে শিশুসকল সুৰক্ষিত হ'ব এই সামাজিক ব্যাধি দূৰ কৰাৰ বাবে সজাগতামূলক কাম কাজত জড়িত হ'বলৈ মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায় আলোচনা চক্ৰত আয়োগৰ অধ্যক্ষা ডক্টৰ সুনীতা চাংকাকুটিয়ে অংশগ্ৰহণ কৰে শিশুৰ যিটো অবৈধ সৰবৰাহ ইলিগেল ট্ৰাফিকিং বৃদ্ধি হৈছে ইয়াক কেনেকৈ নাইকিয়া কৰিব পৰা যায় তাৰ কাৰণে বিভিন্ন ধৰণৰ আইন আছে কিন্তু ইয়াৰ কাৰণে জনসাধাৰণৰ সজাগতা লাগিব মই আপোনালোকক সকলোকে বিশেষকৈ প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াক এটা আপোনালোকে ইয়াত ডাঙৰ ৰোল প্লে কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ যেতিয়ালৈকে জনসাধাৰণ সজাগ নহয় তেতিয়ালৈকে আচলতে এই ক্ষেত্ৰত আমি মানে 100% সফল হ'ব নোৱাৰোঁ শিৱসাগৰ জিলা সাহিত্য সভা আৰু শিৱসাগৰ জিলা বাতৰি কাকত বিতৰক সংস্থাৰ যৌথ উদ্যোগত আজি জিলাখনত হেমকোষৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ 186 সংখ্যক জয়ন্তী উদযাপন কৰা হয় কাৰ্যসূচীৰ অংশ হিচাপে আজি পুৱা হেমচন্দ্ৰ বৰুৱাৰ পিতৃভিটা নগৰৰ আমোলাপট্টিত হেমচন্দ্ৰ বৰুৱাৰ উত্তৰসূৰী অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাই হেমচন্দ্ৰ বৰুৱাৰ পূৰ্ণ অৱয়ৱৰ এটি প্ৰতিমূৰ্তিৰ শিলান্যাস কৰে শিৱসাগৰ নগৰৰ যুৱদলত জয়ন্তীৰ মূল কাৰ্যসূচী অনুষ্ঠিত হয় অনুষ্ঠানত কেইবাখনো গ্ৰন্থও উন্মোচন কৰা হয় হেমচন্দ্ৰ বৰুৱা এই নামটোৱেই অসমীয়া ভাষা সাহিত্য সংস্কৃতি আৰু সমাজৰ ক্ষেত্ৰত এটা বৰঙণি যোগোৱা নামৰূপে চিহ্নিত হৈ ৰ'ব আমি সকলোৱে হেমচন্দ্ৰ বৰুৱাক ঘাইকৈ অভিধান প্ৰণেতা বুলিয়েই জানো কিন্তু তেওঁ নিজৰ জীৱনটোৰ কৰ্মৰাজি এইটো কথা প্ৰদৰ্শন কৰিলে যে তেওঁ এজন নন কনফৰ্মিষ্ট আপোচবিহীন এজন সমাজ বিপ্লৱী কাৰণ তেখেতে নিজৰ দেহটোকো চাপৰিত পেলাই দিবলৈ কৈছিল ক'লা ধানৰ পিছত এইবাৰ বেঙুনীয়া ধানৰ খেতি কৰি সফল হৈছে গোলাঘাটৰ এগৰাকী কৃষক কৰ্কট ৰোগ প্ৰতিৰোধী এই চাউলৰ বাবে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰোগীয়ে এই বেঙুনীয়া চাউল ক্ৰয় কৰিছে কৃষকজনৰ পৰা খুমটাইৰ পথাৰত বেঙুনীয়া ধানৰ খেতি জাপানী বীজেৰে সাফল্য লাভ কৃষক বিমান শইকীয়াৰ কৰ্কট ৰোগৰ প্ৰতিষেধক হিচাপে এই ধানবিধৰ খেতি কৰি কৃষকগৰাকীয়ে এতিয়া সকলোৰে বাবে আদৰ্শ ক'লা ধানৰ পাছত এইবাৰ বেঙুনীয়া চাউলৰ খেতিৰে চমক সৃষ্টি গোলাঘাটৰ খুমটাইৰ 3 নম্বৰ ভোলাগুৰি গাঁৱৰ এজন আদৰ্শ কৃষকৰ জাপানৰ পৰা বীজেৰে অতি কৌশলতাৰে গৱেষণাৰে বেঙুনীয়া চাউলৰ খেতি কৰিছে বিমান শইকীয়াই কৰ্কট ৰোগৰ প্ৰতিষেধক হিচাপে বিবেচিত হৈছে এই বেঙুনীয়া ধান অসমৰ একমাত্ৰ বেঙুনীয়া চাউলৰ খেতিয়ক বিমান শইকীয়াই নানান পদ্ধতি অৱলম্বন কৰিও প্ৰথমে বিফল হ'ব লগা হৈছিল অৱশেষত 2017 চনৰ পৰা ক্ৰমাগতভাৱে কৰি আহিছে এই খেতি প্ৰতি কেজি চাউল 200 টকা দৰত বিক্ৰী কৰে বিমান শইকীয়াই যিহেতু মই 25 গ্ৰাম ধানৰ পৰা বেঙুনীয়া চাউলৰ খেতি কৰি মই স্বাৱলম্বী হৈছোঁ মই প্ৰায় 1 কেজি চাউল 200 টকাকৈ বিক্ৰী কৰোঁ
মই 600 টকা বুলি ক'লে নিয়া মানুহ আছে বিচাৰি আছে কিন্তু মই 600 টকা কেতিয়া দিব বিচৰা নাই কাৰণ তেখেতলোকৰ পৰা মই ইমান মাৰি পেলাই ল'ব বিচৰা নাই কিন্তু ইয়াৰ ঔষধি গুণ পাই পেলাই তেখেতলোকে 600 টকা কেজি নিবলৈ বিচাৰিছে এইটো জাপানৰ পৰা 25 গ্ৰাম ধান আহিছিলে 25 গ্ৰাম ধানতে 6টা চাউল আহিছিলে 6টা চাউলৰ মোক চেম্পল দিছিলে কিন্তু হয়তো সম্পূৰ্ণ বেঙুনীয়া গছু বেঙুনীয়া ধানৰ মই খেতি প্ৰায় 4 বিঘা মাটি এয়া খেতি কৰিছোঁ আগতো এনেকৈ 4-5 বিঘা খেতি কৰিছোঁ এইটো ধানৰ চাউল বিচাৰি পেলাই বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে বহুতে বিচাৰে এইটো আপোনাৰ ঝাৰখণ্ডত লেবৰেটৰী পৰীক্ষা কৰিছিল পৰীক্ষা কৰাত বহুত ঔষধি গুণ পাইছে এইটো সম্পূৰ্ণ অৰ্গেনিক ধান অৰ্গেনিক চাউল শিৱসাগৰ যোৰহাট টিংখং কাৰ্বি আংলঙৰ বহু কৰ্কট আক্ৰান্ত ৰোগীয়ে তেওঁৰ সৈতে যোগাযোগ কৰি ক্ৰয় কৰিছে এই চাউল এখন উপযুক্ত বজাৰৰ অভাৱত অতি কমকৈ এই চাউলৰ খেতি কৰিছে বিমান শইকীয়াই এখন স্থায়ী বজাৰ আৰু উচিত মূল্য লাভ কৰিলে আৰু অধিক হাৰত তেওঁৰ ব্যৱসায় বৃদ্ধি পাব বুলি আশা কৰে গোলাঘাটৰ প্ৰসুজিত ঘোষ বাতৰি বিভাগ দিদি অসম কোভিডৰ টিকাকৰণৰ হাৰ বৃদ্ধি হোৱাৰ লগে লগে স্বাস্থ্যবিধিৰ ক্ষেত্ৰত শিথিলতা অহাৰ বাবে ইউৰোপৰ বহুকেইখন দেশত কোভিডৰ সংক্ৰমণৰ ঘটনা পুনৰ বৃদ্ধি পাইছে আজি নতুন দিল্লীত দেশৰ কোভিড পৰিস্থিতি সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব লভ আগৰৱালে এই কথা প্ৰকাশ কৰি দেশবাসীক কোভিড বিধি মানি চলিবলৈ আহ্বান জনায় कि काफ़ी हद तक वैक्सीनेशन होते हुए भी यूरोप के कुछ देशों में एक सर्ज फिर से नोट किया जा रहा है जैसे यूनाइटेड किंगडम में मल्टीपल सर्जेज हमने नोट किया फ्रांस में अभी भी देखिए कि 43,000 के करीब केसेस प्रतिरोज इस संख्या से आ रहे हैं इटली एक छोटा देश है इन टर्म्स ऑफ पॉपुलेशन लेकिन वहाँ पर भी काफ़ी अधिक संख्या में केसेस आ रहे हैं इसी तरह स्विट्जरलैंड में 9,000 के करीब केसेस डेली आ रहे हैं तो WHO ने बताया कि इन्फेक्शन हो टेस्ट पॉजिटिविटी हो हॉस्पिटलाइजेशन हो और ICU एडमिशन हो कंटिन्यूड बेसिस पर यूरोप में बढ़ रहा है और उसका मुख्य कारण है कि जो पब्लिक हेल्थ मेजर्स हैं उसमें रिलैक्सेशन दी गई साथ ही जब उनको इंट्रोड्यूस भी किया गया तो या तो कम पकड़ के साथ इंट्रोड्यूस किया गया या उसको धीरे से इंट्रोड्यूस किया गया जितनी उसकी रिक्वायरमेंट थी उस लेवल पर उसको फॉलो अप फील्ड लेवल पर नहीं किया गया इसके साथ ही वैक्सीनेशन भी एक कारण है जिसकी वजह से जो पर्टिकुलरली वल्नरेबल पॉपुलेशन में जहां वैक्सीनेशन कवरेज लो था वहां पर भी कुछ अधिक संख्या में वहां पर केस नोट किए गए हैं यह विषय हम आपके सामने इसलिए ला रहे हैं कि कंटिन्यूड बेसिस पर टेक्निकल एडवाइस हम लोग के सामने यही आ रही है कि वैक्सीनेशन पर हमारा ध्यान बना रहे और वैक्सीनेशन के साथ साथ जो पब्लिक हेल्थ मेजर्स हैं कोविड अप्रोप्रिएट बिहेवियर है यानी कि यूज ऑफ मास्क फिजिकल डिस्टेंसिंग हैंड हाइजीन और रेस्पिरेटरी हाइजीन एक नए नॉर्मल के रूप में हम अपने जीवन में समाहित करें আজিৰ দিনটোত অসমত 31,316 গৰাকী লোকৰ কোভিড পৰীক্ষা কৰাৰ পিছত 141 গৰাকী লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে ইয়াৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ সৰ্বাধিক 64 গৰাকী লোক আছে আক্ৰান্তৰ হাৰ হৈছে 0.45% আৰোগ্যৰ হাৰ হৈছে 98.61% ৰাজ্যত আজিৰ দিনটোত এগৰাকী লোকৰ মৃত্যু হোৱাৰ ফলত এই ৰোগত মৃত্যু হোৱা ৰোগীৰ সংখ্যা 6130 লৈ বৃদ্ধি পাইছে কোভিড সৃষ্ট পৰিবেশৰ বাবে দীৰ্ঘদিনৰ বিৰতিৰ পিছত দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ল গড়গাঁৱৰ ঐতিহাসিক কাৰেংঘৰ কোভিড পৰিস্থিতি সামকটালৈ চাই চৰকাৰে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ মুকলি কৰি দিয়াৰ পাছতে এতিয়া দৰ্শনাৰ্থীৰ আগমন ঘটিছে ঐতিহাসিক কাৰেংঘৰলৈ কাৰেংঘৰত প্ৰৱেশৰ বাবে দৰ্শনাৰ্থীক অনলাইন আৰু অফলাইন টিকটৰ ব্যৱস্থা কৰা হৈছে উল্লেখযোগ্য যে সাধাৰণ দৰ্শনাৰ্থীৰ বাবে পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈকে কাৰেংঘৰ প্ৰৱেশদ্বাৰ মুকলি থাকিব বুলিও জানিবলৈ দিছে কৰ্তৃপক্ষই কাৰেংঘৰ আপোনাৰ যোৱা মাহত 22 তাৰিখ পৰা খোল খাইছে আৰু আপোনাৰ অনলাইন অফলাইন দুটা সুবিধা দিয়া হৈছে এবাৰ দৰ্শনাৰ্থীৰ ভিৰটো কেনেকুৱা দৰ্শনাৰ্থীৰ ভিৰটো ইমান বেছি নাই হোৱা তথাপি মোটামুটি ঠিকেই আছে কমো হোৱা নাই বেছিও হোৱা নাই কাৰ্বি আংলং জিলাৰ অন্যতম কাৰ্বি জাতীয় সংগঠন কাৰ্বি ৰিছো আদৰবাদে প্ৰদান কৰি অহা কাৰ্বি শ্ৰেষ্ঠ কাৰ্বি পুৰুষ আৰু শ্ৰেষ্ঠ কাৰ্বি মহিলা 2018 বৰ্ষৰ বঁটা আজি প্ৰদান কৰা হয় এই উপলক্ষে সংগঠনটোৰ ডিফুস্থিত কাৰ্যালয়ত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কাৰ্বি লোক সংস্কৃতিৰ সাধক গৱেষক লুনছে তিমুং আৰু প্ৰথম AFS কাৰ্বি মহিলা কেথৰিনা টেৰন পিক্ৰমে
2018 বৰ্ষৰ কাৰ্বি শ্ৰেষ্ঠ কাৰ্বি পুৰুষ আৰু শ্ৰেষ্ঠ কাৰ্বি মহিলা বঁটা প্ৰদান কৰা হয় চিৰাং জিলাৰ ডাংতলৰ নিকটৱৰ্তী ডিমাকুমাৰী ৰাভাপাৰাত আজি বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে এক বনভোজস্থলী মুকলি কৰে বনভোজস্থলী মুকলিৰ কাৰ্যসূচী অনুসৰি বিটিচিৰ পৰিষদীয় সদস্য মাধৱ চন্দ্ৰ চেত্ৰী আৰু কাজলগাঁও পৌৰসভাৰ সভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে ফলমূলৰ গছপুলি ৰোপণ কৰে ভূমেশ্বৰ পাহাৰত নামনিত কুজিয়া নৈৰ প্ৰাকৃতিক সৌন্দৰ্য তথা নৈসৰ্গিক পৰিৱেশত অৱস্থিত বনভোজস্থলী মুকলি উপলক্ষে উদ্বোধনী অনুষ্ঠানত অংশ লৈ ৰঞ্জিত বসুমতাৰীয়ে কয় যে বিটিচিৰ বন বিভাগে বিগত 6 মাহত 30 কোটি টকা লাভ কৰিছে মুকলি হোৱা বনভোজস্থলীৰ ভূমেশ্বৰ পাহাৰৰ বাথৌ মন্দিৰৰ উন্নয়নৰ বাবে 2 লাখ টকা সাহায্য প্ৰদানৰ কথা উল্লেখ কৰি বনভোজস্থলীৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়ে কাৰ্যবাহী সদস্যগৰাকীয়ে মাত্ৰ এগ্ৰিকালচাৰৰ কিন্তু আপুনি যদি ষ্টাডি কৰে আপোনাৰ মিডিয়াৰ থ্ৰুদি সকলোৱে জানে সকলোৱে গম পায় যে আমাৰ এই উত্তৰ পূৰ্বাঞ্চলত বড়োলেণ্ড এৰিয়া ইক'টুৰিজমৰ কাৰণে এটা সুইটেবল প্লেচ শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ অন্তিম শয়নত জেনেৰেল বিপিন ৰাৱত দিল্লীৰ কেণ্টনমেণ্টৰ ব্ৰাৰ স্কোৱাৰত সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন মানৱীয় ভাৱধাৰাৰ প্ৰসাৰত গণতন্ত্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য দেশত অমিক্ৰণ সংক্ৰমণৰ 23টা ঘটনা ধৰা পৰা বুলি লোকসভাত স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডভিয়াৰ প্ৰকাশ আজি শহীদ দিৱস পালন অসম আন্দোলনৰ তথ্য সম্বলিত তথ্যকোষৰ দ্বিতীয় আৰু তৃতীয় খণ্ডৰ উন্মোচন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ দ্বাৰা আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও প্ৰকল্প উদ্বোধন সংবাদ লোহিত আজিলৈ ইমানেই সোমবাৰে লগ পাম নিশা 8:30 নমস্কাৰ শুভৰাত্ৰি